এতিয়া ৰাহুল ক'ত গ'ল? ৰাহুল তিতাবৰলৈ গ'ল। তিতাবৰ সেই দৰৱ কালি দৰৱ খুৱাই আছে হেনো। ডেইলি দুপালিকে খুৱাব লাগে। এই ফিউজত ভৰাই খুৱাব লাগে বুলিছে। কিমান দিন হ'ল যোৱা? এই হেৰি কি তাৰিখে গৈছিলে জানো, বেছি দিন হোৱা নাই। গৰমৰ পিছত মানে 10-15 দিনৰ পিছত গৈছিলে। সি স্কুলে যোৱা নাই নহয়। আৰু এনেকে এতিয়া ড্ৰপ আউট হৈ যাব এতিয়া সি। গতিকে ড্ৰপ আউট হ'লে বৰ ডাঙৰ কথা হ'ব নহয়। আহক আপুনি আহক। এতিয়া মাকো আছে কিন্তু তাতে। মাক আছে, মাকে আনিবলৈ গ'ল। গৈ পেলাই সেই দৰৱৰ হেৰি কৰা দেখি দৰৱ খুৱাবলৈ থৈ ছোৱালীজনীও অনা লগা অহা নাই। আজি মানে ওলাহি নে কি বহুত দিন স্কুল যোৱা নাই। এতিয়া স্কুলে যাব লাগিব নহয়। যদি বিশেষ অসুবিধা আছে বোলে চাইকেল নাই বা কিতাপ পত্ৰ নাই, স্কুল বেগ নাই বা পেণ্ট চাৰ্ট নাই, সেইবিলাক আমি যদি নাই আমি দি দিম, যদি নাই আমি চব যোগাৰ দিম। কিন্তু স্কুলে যোৱাটো আপোনালোকে ব্যৱস্থা কৰক আৰু মাতি দিব। আজি তাক ঘৰলৈ মাতি দিব আৰু স্কুলে অতি সোনকালে বুলি স্কুলে মাতিছে। স্কুল ক্ষতি কৰিবলৈ মানা কৰিছে। এই বহুত দিন স্কুলে যোৱা নাই। স্কুল কি এৰি দিয়া নিচিনা হৈছে। গতিকে ঘৰত থাকোতেও সেয়া পেট বিষাই আমুক বিষাই বুলি কৈ মেলি সেনেকেই থাকে। গতিকে আজি গোটেই কথাখিনি আপোনালোকে বুজাই দিব আৰু স্কুললে ৰেগুলাৰ যাবলৈ ক'ব। আৰু যদি কিবা অসুবিধা হয় আমাক ক'ব, আমি সেইবিলাক বস্তু যোগাৰ দিম দেই। হ'ব। নহ'লে ড্ৰপ আউট হৈ যাবি এতিয়া। গতিকে এনেকে ধৰণে যদি স্কুল ক্ষতি কৰ মানে অলপমান দিগদাৰ হ'ব নহয়। গতিকে কিবা যদি প্ৰব্লেম থাকে আমাক কবিকে স্কুললৈ যাবি। সেইটোৱে আমি এতিয়া বিচাৰিবলগীয়া হৈছে কিয়